নমস্কাৰ। এই দৰঙৰ ঐতিহাসিক খটৰা সত্ৰ প্ৰতিষ্ঠা হৈছিলে 1567 খ্ৰীষ্টাব্দত। মহাপুৰুষ মাধৱদেৱৰ প্ৰপন্ন শিষ্য লেচাগুণীয়া গোবিন্দ আতাই এই খটৰা সত্ৰ প্ৰতিষ্ঠা কৰিছিলে। আৰু আজি মহাপুৰুষ মাধৱদেৱৰ পবিত্ৰ তিৰুভাৱ তিথি। আমাৰ খটৰা সত্ৰত মহাপুৰুষ মাধৱদেৱৰ তিথি ভাগি পালন কৰা হয় 10 দিন আগৰ পৰা। 10 দিন আগৰ পৰা আমাৰ নিত্যনৈমিত্তিক নাম প্ৰসংগৰ উপৰিও এই বিশেষভাৱে গুৰুজনালৈ শ্ৰদ্ধা জনাই 10 দিন আগৰ পৰা আমাৰ বিশেষভাৱে নাম প্ৰসংগ হয়। আৰু আজি শেষৰ দিন। আজি আমাৰ সত্ৰসমূহৰ সংগী ভকতসকল আৰু লগতে সত্ৰৰ উপকণ্ঠ অঞ্চলৰ ভকতসকলে ৰাতিপুৱাৰ পৰা ৰঘুনাথৰ চৰণত গুৰুজনাৰ চৰণত শৰাই নৈবেদ্য অৰ্পণ কৰিছে। আৰু ইয়াৰ উপৰি দূৰ দূৰণিৰ পৰা অগণন ভক্তৰ সমাগম হৈছে। আজি গুৰুজনাৰ তিৰুভাৱ তিথি উপলক্ষে সকলোৱে একেলগে হৰিনামৰ ৰস প্ৰাণ কৰিছে। আৰু আমাৰ ইতিমধ্যে আমাৰ নিয়মীয়া নাম প্ৰসংগ শেষ হ'ল, তাৰপিছতে পাঠ অনুষ্ঠান হ'ল আৰু আমাৰ গায়ন বায়নসকলে খোল প্ৰসংগ কৰিলে আৰু লগতে গুৰু ঘোষা প্ৰাৰ্থনা আছিলে, সেইখিনি সমাপ্ত হ'ল। ইয়াৰ পিছতে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি হ'ব আৰু 16 ছেপ্টেম্বৰৰ পৰা 19 ছেপ্টেম্বৰলৈ 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ পাঁচেতি মহোৎসৱ পালন কৰা হ'ব। আৰু আমাৰ চিপাঝাৰ সমষ্টিৰ সন্মানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীক আমি সভাপতি হিচাপে লৈ এখন পাঁচেতি মহোৎসৱ পৰিচালনা সমিতি গঠন কৰিছোঁ। আৰু লগতে আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ যে পাঁচেতি মহোৎসৱ উদ্বোধন কৰিবৰ কাৰণে। তেখেতে বৰ আন্তৰিকতাৰ আগ্ৰহেৰে খটৰা সত্ৰৰ এই মহোৎসৱ উদ্বোধন কৰিবলৈ আহিম বুলি আশা দিছে। গতিকে আমি আশা ৰাখিছোঁ নিশ্চয় মুখ্যমন্ত্ৰী মহোদয়ে পদাৰ্পণ কৰিব। ইতিমধ্যে জিলা প্ৰশাসনৰ আয়ুক্ত মহোদয়কে ধৰি বিভিন্ন বিভাগৰ বিষয়াসকল আহিছে যে ইয়াত যান জঁট নিয়ন্ত্ৰণকে ধৰি সকলোখিনি ব্যৱস্থা ইতিমধ্যে আমাৰ সত্ৰৰ পথাৰ উন্নয়নৰ কাৰণেও বিধায়ক মহোদয়ৰ প্ৰচেষ্টাত আমাৰ কাম দ্ৰুতগতিত চলি আছে দিনে নিশাই। আমি আশা ৰাখিছোঁ যে বিগত বছৰৰ মূৰত ভক্তসকলে যদিও যাতায়াত ক্ষেত্ৰত কিবা অসুবিধা পাইছিল, এবাৰ নিশ্চয় অসুবিধা নাপাব। কাৰণ আমাৰ MPK ৰোডটো যথেষ্ট উন্নীত কৰা হৈছে, বহল হৈছে। গতিকে আমি ভক্তসকলেও আমি অনুৰোধ জনাইছোঁ, আপোনালোকে পাঁচেতি মহোৎসৱত যদি কোনোবাই আগতে কিবা অসুবিধা পাইছিল, আমি আপোনালোকৰ ওচৰত মাৰ্জনা বিচাৰিছোঁ। আপোনালোকে এইবেলি আহক, নিশ্চয় আপোনালোকক সত্ৰ দৰ্শন কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা নাথাকিব। গতিকে পুনৰবাৰ আজি গুৰুজনাৰ পবিত্ৰ তিথিত সমূহ ভক্ত ৰাইজলৈ আমি সত্ৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা সেৱা প্ৰীতি জনাইছোঁ। এইটো মাৰি দিছোঁ মাৰি দিবি কি বুলি ক'ব লাগে মোক কৈছোঁ। আজি আমাৰ